বিজেপিয়ে এখন অৰুণোদয় ফৰ্ম বিলাই দিছে নেকি? অৰুণোদয় ফৰ্ম এখন দিছে নেকি? অৰুণোদয় ফৰ্ম এখন ঘৰে ঘৰে বিলাই কৰিছে নেকি? নাই দিয়া ফৰ্ম এখন। মানে আমি যেতিয়া উজনি অসমৰ যোৰহাটত আৰু ডিব্ৰুগড়ত, যোৰহাটত আমি গৌৰৱ গগৈক উঠাইছো বুলি জানেনে নাই? গৌৰৱ গগৈক আমি এবাৰ ইলেকশ্যনত জিকাম বুলি গম পাই নে নাই? গোটেই উজনি অসমত এবাৰ কি হৈছে জানেনে? বিজেপিক চাফা কৰি দিছে। এবাৰ উজনি অসমৰ মানুহে সিদ্ধান্ত লৈছে যে বিজেপিক আমি ভোট নিদিওঁ, এইটো একদম বদমাছ পাৰ্টি, এইটো গুণ্ডা পাৰ্টি, হিমন্ত বিশ্ব বহুত বেছি গুণ্ডা হৈ গৈছে, এওঁক আমি সহ্য নকৰোঁ, এওঁক আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিওঁ। সেইকাৰণে যোৰহাটত এবাৰ আপোনালোকে জানেনে? যোৰহাটত গৌৰৱ গগৈক জিকাবলৈ সিদ্ধান্ত লৈছে। গম পায়নে নাই? যোৰহাটত গৌৰৱ গগৈক জিকাবলৈ সিদ্ধান্ত লৈছে বুলি গম পায়নে নাই? সঁচাকে গম পায়নে? গোটেই যোৰহাটৰ মানুহবিলাকে একদম হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিয়ে 100 কোটি খৰচ কৰিছে, কিন্তু মানুহে কৈছে আমাক পইচা দিলেও নহ'ব, এইবাৰ আমি বিজেপিক ভোট দি দিওঁ, এই পাৰ্টিক জহন্নামে যাওঁ, এনেকৈ কৈছে। বুজিলে নাই? তো যেতিয়া যোৰহাটত মানুহে ক'লে যে আমি ভোট দি দিওঁ, ডিব্ৰুগড়ত মানুহে ক'লে 27 টকা হ'লে বিজেপিয়ে 1 কিলো নিমখৰ দাম কিমান বঢ়ালে? 27 টকা হ'লে 27 টকা। ক'ৰবাত 3 টকা বস্তু 27 টকা বাঢ়ে নেকি? পৃথিৱীত কিমান দাম হয় যাব কওকচোন? হয়নে? এইটো গুণ্ডাগিৰি হয়নে নহয়? এইটো দাদাগিৰি হয়নে নহয়? এইটো মানুহৰ ওপৰত অত্যাচাৰ হয়নে নহয়? এইটো আমি মানি ল'ব লাগিব নেকি? সেইকাৰণে উজনি অসমৰ মানুহে ক'লে যে হিমন্তৰ দাদাগিৰি বাঢ়িছে, নৰেন্দ্ৰ মোদীৰ দাদাগিৰি বাঢ়িছে, সিহঁতক আমি কোনো পধ্যে এইবাৰ ভোট দি দিওঁ, এই গুণ্ডাগিটাক এইবাৰ ইলেকশ্যনত কৰোৱাব লাগিব। 2 নম্বৰ, আপোনালোকে নিজে চাওক যে এটা মুৰ্গীৰ ডিমৰ দাম, এটা মুৰ্গী কণীৰ দাম আগতে আছিল 2 টকা, হয়নে? এতিয়া এটা মুৰ্গী কণীৰ দাম কিমান হ'ল? 8 টকা হ'লনে নাই? 8 টকা হ'লনে নাই? 8 টকালৈ বৃদ্ধি পালে। এটা গেছ চিলিণ্ডাৰৰ দাম আগতে আছিলে 410 টকা। এটা গেছ চিলিণ্ডাৰৰ দাম আগতে আছিলে 8 টকা। আৰু সাবসিডি বেংকত ঘূৰাই দিয়ে নেকি? দিয়ে নেকি? যদি দিয়ে 11 টকা বা 15 টকা ঘূৰাই দিয়ে, হয়নে? তাৰমানে এই চৰকাৰৰ দিনত গেছ চিলিণ্ডাৰৰ দাম সাংঘাতিক বৃদ্ধি কৰিলে, দালিৰ দাম বৃদ্ধি কৰিলে, মিঠাতেলৰ দাম বৃদ্ধি কৰিলে, চব বস্তুৰ দাম বাঢ়ি গ'লে নাই? বাঢ়ি গ'লনে নাই বাৰু? সঁচাকৈ কওকচোন, হয়নে নহয়? তো যেতিয়া বস্তুৰ দাম বাঢ়ি গ'ল, যেতিয়া আমি কওঁ যে বিজেপি চৰকাৰৰ দিনত বস্তুৰ মূল্য বৃদ্ধি কৰিছে, এই চৰকাৰে আমাক অশান্তি দিছে, এই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব। যদি কয় নহয় বস্তুৰ দাম বাঢ়িছে, তেতিয়াহ'লে কি কয়? অখিল গগৈ বাস্তৱ কয়নে নকয়? অখিল গগৈ জাতিদ্ৰোহী, অখিল গগৈ হিন্দু বিৰোধী, এইবিলাক কয়নে নকয়? কয়নে নকয়? তাৰপিছত অখিল গগৈ জেলত ভৰাই থয়নে নথয়? হয়নে নথয়? আপোনালোকে দেখিছিলে নে নাই? মোক এই বিজেপি চৰকাৰে 16 বাৰ জেলত দিছে। 16 বাৰ। কিমান বাৰ? 16 বাৰ। 5 বছৰৰ ভিতৰত বিজেপি চৰকাৰৰ শাসনকালৰ 5 বছৰৰ ভিতৰত মই 3 বছৰ জেলত আছো। ৰাইজ কেলে জেলত আছো? কাৰণ বিজেপি চৰকাৰে বাংলাদেশৰ পৰা হিন্দু মানুহবিলাকক অসমলৈ লৈ আহিবলৈ লৈছে। কৈছে যে অসমলৈ যদি হিন্দু আনিব পাৰো, অসমত হিন্দুৰ সংখ্যা বাঢ়িব আৰু তেতিয়াহ'লে আমি ভাৰতক হিন্দু ৰাষ্ট্ৰ কৰিব পাৰিম। হয়নে নহয়? কথাটো জানেনে নাই? জানেনে নাই? তাৰ কাৰণে কাহ বুলি এখন চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট বা নাগৰিকত্ব সংশোধনী আইন বুলি এখন আইন আনিছে বুলি আপোনালোকে জানেনে নাই? কাৰ বিৰুদ্ধে আপোনালোকে আন্দোলন কৰিছিলে নে নাই? কাৰ বিৰুদ্ধে? যেতিয়া মই আন্দোলন কৰিছিলো, মোক প্ৰথমবাৰ NSA লগাই 6 মাহ জেলত ৰাখিলে আৰু তাৰপাছত আকৌ এবাৰ NIA লগাই মোক 1 বছৰ 8 মাহ জেলত ৰাখি থৈ দিলে। খবৰ পাইনে নে নাই? মই জেলৰ পৰা ইলেকশ্যন জিকিছো বুলি আপোনালোকে জানেনে নাই? মহিলাসকলে জানেনে নাই? মই যে জেলত আছিলো, মই কা আন্দোলন কৰাৰ কাৰণে মোক জেলত ৰাখিছিলে বিজেপি। বাংলাদেশৰ পৰা হিন্দুবিলাক আনিবলৈ লৈছে, আমি কৈছিলো হিন্দু মুছলমান কাকো আনিবলৈ নিদিওঁ। বাংলাদেশত যি আছে বাংলাদেশত থাকিব, অসমত যি আছে অসমত থাকিব। অসমত থকা মানুহক আমি মাতৃ পট্টা দিব লাগিব, হয়নে নহয়? হিন্দুকো দিব লাগিব, মুছলমানকো দিব লাগিব, হয়নে নহয়? হয়নে নহয়? বিজেপি চৰকাৰৰ দিনত
এই আঁচনিখনৰ অধীনত মুছলমান মানুহক মাটি দিছেনে নাই? কেইবিঘা মাটি দিলে? কেইবিঘা মাটি দিলে? মাটি কিমান দিলে আপোনালোকক? মাটি কিমান দিলে? দিলে নে নাই? নাই, হিমন্তই কৈ দিছে যে কোনো পধ্যে মুছলমানক নিয়া কোনো পধ্যে অসমত মাটি দিয়া নহ'ব। কৈছে নে নাই? কৈছে নে নাই? হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ধুবুৰীলৈ মই যেতিয়া যাওঁ, দক্ষিণ শালমৰালৈ মই যেতিয়া যাওঁ, বৰপেটালৈ যেতিয়া যাওঁ, তেতিয়া তাত অসমীয়া মানুহ দেখা নাপাওঁ, তাত কেৱল বাংলাদেশী মানুহক দেখা পাওঁ। ধুবুৰীখন বোলে বাংলাদেশ লাগে হিমন্তৰ কাৰণে। শুনিছিলে নে নাই? তাৰমানে আপোনালোক সকলোকে বাংলাদেশী বুলি বিচাৰিব। এইবিলাক গুণ্ডাগিৰি হয় নে নহয়? এইবিলাক গুণ্ডাগিৰি হয় নে নহয়? এজন মুখ্যমন্ত্ৰীয়ে এনেকুৱা কথা ক'ব পাৰে নে নোৱাৰে? ক'ব লাগে নে নালাগে? ক'ব লাগে নে নালাগে? লাগে নে নালাগে? নালাগে হয় নে নহয়? হিমন্তই গুণ্ডাগিৰি কৰিছে নে নাই? হিমন্ত গুণ্ডা হয় নে নহয়? হিমন্তই দাদাগিৰি কৰিছে নে নাই? হিমন্ত দাদাগিৰি কৰিছে নে নাই? কৰিছে নে নাই? কৰিছে নে নাই? ৰাইজৰ ওপৰত মুখ্যমন্ত্ৰীয়ে দাদাগিৰি কৰিব পাৰে জানো? কৰিব লাগে জানো? লাগে জানো? লাগে জানো? লাগে জানো? নালাগে। গতিকে হিমন্ত বিশ্ব শৰ্মাক এইবাৰ 2026 চনত আমি চকীয়ে টকীয়ে ধৰি ব্ৰহ্মপুত্ৰত এইবাৰ উটুৱাই দিব লাগিব। লাগিবনে নাই? লাগিবনে নাই? আমি বিজেপি চৰকাৰখন ভাঙিব লাগিব নে নাই? ভাঙিব লাগিব।